অকমান এইটো সন্দৰ্ভত ক'ব বিচাৰিছো এইবোৰ মিছা কথা কৈ থাকি লাভ নাই কথাটো এতিয়া এনেকুৱা যে আমি এলায়েন্সৰ কথা পাতি আছো মানে মিত্ৰতাৰ কথা আমাৰ চলি আছে বিৰোধী যিখিনি দল আছে ৰাজ্যৰ প্ৰধান বিৰোধী যিকেইটা দল আছে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ বাওঁপন্থী যিকেইটা দল আছে আৰু কাৰ্বি আংলঙৰ যিকেইটা আমাৰ পাৰ্টি আছে গোটেইকেইটাৰ লগত আমি মিত্ৰতাৰ কথা পাতি আছোঁ গতিকে এই মুহূৰ্তত আমাৰ কোনো এটা দলে যিহেতু আমাৰ আনুষ্ঠানিকভাৱে এনেকুৱা ধৰণৰ কথা বতৰাখিনি চিট শ্বেয়াৰিঙৰ কথা বতৰাখিনি আমাৰ সম্পূৰ্ণ হোৱা নাই গতিকে এইটো আমি কোনো এটা দলে কোৱাটো উচিত নহয় যে আমি ইমানটা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বা ইমানটাত আমি জিকিম এনেকুৱা ধৰণৰ কথাটো এই সময়ত কোৱাটো উচিত নহয় কিন্তু প্ৰস্তুতি আমাৰ সকলোৰে চলি আছে আমাৰো চলিছে কংগ্ৰেছৰো চলিছে জাতীয় পৰিষদৰো চলিছে সকলোবিলাক বিৰোধী দলৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে নিৰ্বাচনী প্ৰস্তুতি কিন্তু আপুনি যেনেকৈ উল্লেখ কৰিলে যে বিজেপিৰ যিকেইটা কথা ক'লে আপুনি যে বিজেপিৰ যদি কাৰোবাক সোধা যায় কোনোবা নেতাক সোধা যায় বা কৰ্মীক সোধা যায় তেতিয়া তেওঁলোকে ঠাউকতে কথাটো ক'ব পাৰে কথাটো আচলতে এনেকুৱা তেওঁলোকে যিটো ধৰণৰ ৰাজনীতি কৰি আছে তেওঁলোকৰ ৰাজনীতিটো আৰু আমাৰ ৰাজনীতিটো একে নহয় তেওঁলোকৰ যিকেইটা ফৰ্মুলা ৰাজনীতি সেই ফৰ্মুলাটো তেওঁলোকে কৰি আছে তেওঁলোকৰ প্ৰথম ফৰ্মুলাটো হ'ল এইটো আপুনি ক'লেই ইতিমধ্যে ধৰ্মীয় মেৰুকৰণ মানে সাম্প্ৰদায়িকতাবাদৰ সৃষ্টি কৰি আমাৰ হিন্দু মুছলিম সমাজখন ধৰ্ম নামত বিভক্ত কৰি এইটো তেওঁলোকৰ এক নম্বৰ ফৰ্মুলা প্ৰথম ফৰ্মুলা এইটো তেওঁলোক আগবাঢ়ি আছে এইটো তেওঁলোকে মিয়া আছুটো উলিয়াইছে বা এফালে আমাৰ কি কয় হিন্দু বা মুছলমান এনেকুৱা ধৰণৰ কথা কৈ সমাজখনক বিভক্ত কৰি পেলাইছে তেওঁলোকে এইটো তেওঁলোকে এক নম্বৰ আহিলা এক নম্বৰ অস্ত্ৰ দুই নম্বৰতে আকৌ তেওঁলোকে কি কৰিছে মানে বৰ্ণবাদ কাষ্টিজিম বিভিন্ন জাতিবিলাকৰ মাজত ভাগ কৰি তেওঁলোকে মানে এইটো এটা বিভাজনৰ সৃষ্টি কৰিছে ঠিক তেনেকৈ আমি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে জনজাতিকৰণৰ নামত এইটোতো আগতে কেতিয়াও হোৱা নাছিল এনেকুৱা এটা পৰিস্থিতি অসমত জনজাতিকৰণৰ নামত যিটো মানে বিভেদৰ সৃষ্টি কৰিছে এইটো আচলতে এই দলটোৰে সৃষ্ট এটা পৰিৱেশ এইটো তেওঁলোকৰ দুই নম্বৰ ফৰ্মুলা এটা তিন নম্বৰ তেওঁলোকৰ যোনটো ফৰ্মুলা এইটো হ'ল তেওঁলোকে কি কৰে তেওঁলোকে ডেভেলপমেণ্টেল পলিটিক্স কৰে মানে তেওঁলোকে ডেভেলপমেণ্টৰ কথা কয় যিবিলাক মানে ধৰি লওক এতিয়া এনেকুৱা ধৰণৰ ডেভেলপমেণ্টৰ কথা কয় যিবিলাক ডেভেলপমেণ্ট আচলতে এইটো ইণ্ডেক্সবিলাকত নধৰিবই বুলি ক'ব পাৰি এনেকুৱা ধৰণৰ ডেভেলপমেণ্টৰ কথা কৈ মানুহক আহুৱা ভৰাই আৰু 4 নম্বৰত তেওঁলোকে কি কৰে হাইপাৰ নেশ্যনেলিজম যিটো মানে কেতিয়াবা পাকিস্তানৰ ভয় দেখুৱায় কেতিয়াবা বাংলাদেশৰ ভয় দেখুৱায় কেতিয়াবা চীনৰ কথা কয় এনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকে এটা মানে হাইপাৰ নেশ্যনেলিজমৰ সৃষ্টি কৰি এইটো এটা তেওঁলোকৰ আৰু এই 4টাৰ ভিতৰত যিবিলাক ৰাইজ নপৰে এই 4টাত যিখিনি নপৰে মানুহ এই মানুহখিনিক তেওঁলোকে কি কৰে আপুনি ক'লে ইতিমধ্যে হিতাধিকাৰী আঁচনি এই হিতাধিকাৰী আঁচনিত তেওঁলোকক পেলাই তেওঁলোকৰ এই পাঁচটা অস্ত্ৰৰে বিজেপিয়ে বৰ্তমান এই ৰাজনীতিটো কৰি আছে আৰু এই ৰাজনীতিটো যদি আমি বুজি নাপাওঁ তেতিয়া নিশ্চয়কৈ তেওঁলোকক প্ৰতিহত কৰাত আমাৰ অসুবিধা হ'ব আমি বুজি পাইছোঁ ইতিমধ্যে তেওঁলোকৰ ৰাজনীতিটো কেনেকুৱা ধৰণৰ এটা ৰাজনীতি কৰি তেওঁলোকে শাসনত বৰ্তি থকাৰ যিটো মানে অংক কৰি আছে সেইখিনি আমি মানে ইতিমধ্যে গম পাইছোঁ বুজি পাইছোঁ আৰু তাৰ কাৰণে প্ৰতিৰোধ কৰিবলৈ আমি কিছুমান প্ৰতিৰোধমূলক আঁচনিও আমি যুগুত কৰি উলিয়াইছোঁ তেওঁলোকৰ বিৰুদ্ধে গতিকে এই সময়ত আমাৰ যিকেইটা সমষ্টিত কাম কাজ চলি আছে আমাৰ উজনিৰ পৰা নামনি উত্তৰ অসম বৰাক ভেলী গোটেই সকলোবিলাকতে আমাৰ কাম কাজ চলি আছে একদম পূৰ্ণ গতিত নিৰ্বাচনী কাম কাজ চলি আছে আৰু ইতিমধ্যে জানিছে আজিৰ দিনটোৰ পৰা আনুষ্ঠানিকভাৱে আমাৰ শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ কাম আৰম্ভ হৈছে আমাৰ এনেকুৱাকৈ প্ৰায়বিলাক সমষ্টিতে আমাৰ হৈ আছে যিখিনি সমষ্টিত কাম কাজ চলি আছে ঠিক আছে মই মনোজ ডাঙৰ আপোনাৰ কাষলৈ আহিছোঁ খুব কেইবাটাও কথা তেওঁ চিন্ময় বৰাই উল্লেখ কৰিছে আপোনালোকে 5টা ফৰ্মুলাত ৰাজনীতি কৰিছে বুলি কৈছে আৰু যি এই 5টা ফৰ্মুলাত 4টা ফৰ্মুলাত পৰা নাই তেওঁলোকক হিতাধিকাৰী আঁচনিৰে আপোনালোকে ধৰি ৰাখি নিৰ্বাচনী ৰঞ্জিকাৰ এটা কৌশল ৰচনা কৰা বুলি চিন্ময় বৰাই কৈছে হয় প্ৰথমতে মই ক'ব বিচাৰোঁ যে তেওঁ যিখিনি কথা উল্লেখ কৰিলে মই প্ৰধানতে এটা কথা ক'ব বিচাৰিম যে আমাৰ প্ৰথম ৰাজনীতিটো হৈছে উন্নয়নৰ ৰাজনীতি আমাৰ প্ৰথম ফৰ্মুলাটো হৈছে উন্নয়ন আমি যিখিনি ডেভেলপমেণ্টৰ কাম কৰি আছোঁ যিটো ৰাস্তা পদূলি বনাইছোঁ ছিংগল লেনৰ পৰা ডাবল লেন হৈ গৈছে অসম মালাৰ অধীনত 31,000 কিলোমিটাৰৰ ৰাস্তা আমি বনাই ইতিমধ্যে শেষ কৰিছোঁ আৰু 800 কিলোমিটাৰতকৈ অধিক আৰু অসম মালাৰ অধীনত আমি ৰাস্তা বনাবলৈ ইতিমধ্যে পৰিকল্পনা হাতত লৈ আছোঁ এই ধৰণৰ উন্নয়নৰ কথা আমি এই উন্নয়নৰ ৰাজনীতিৰ ওপৰত আমি বিশ্বাস কৰোঁ এইটো আমাৰ প্ৰধান
এজেণ্ডা আমাৰ এইটোৱে হ'ব নেশ্যনেলিজমৰ কথা তেওঁ কৈছে তেখেতৰ কথাৰ লগত আমি একমত আমি কিন্তু ৰাষ্ট্ৰীয় দল হয় নেশ্যনেলিজমত আমি সম্পূৰ্ণ বিশ্বাস কৰোঁ কিন্তু এইটো ভুৱা নেশ্যনেলিজম নহয় এই নেশ্যনেলিজমটো হৈছে যে আমাৰ দেশখনক চাইনাৰ পৰা যদি ক'ৰবাত ভাবুকি আছে আমি দেশবাসী ৰাইজক আমি জনোৱাটো প্ৰয়োজন আছে যদি পাকিস্তানৰ পৰা কিবা ক'ৰবাত ভাবুকি আছে সেইটো দেশবাসীক জনোৱা আমাৰ দায়িত্ব আছে আৰু তাৰ কাৰণে চৰকাৰে ভাৰত চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক দেশৰ নিৰাপত্তাৰ কাৰণে যিটো ৰাষ্ট্ৰীয়তাবাদৰ স্বাৰ্থত যিখিনি কাম কৰাৰ প্ৰয়োজন আছে সেইখিনি আমাৰ দলে নিশ্চয়কৈ কৰিব সেইটো কৰিও আছে আৰু কৰিও যাব গতিকে সেইটো আমি কৰোঁ ক'তো এটা অপৰাধ বা এটা বেয়া ৰাজনীতি বুলি ক'বলৈ নিবিচাৰোঁ বেনিফিচিয়াৰী কথা ক'লে তেখেতে আমি নিশ্চয়কৈ বেনিফিচিয়াৰীত আমি সেইটো ৰাজনীতি বুলি নক'ম কিন্তু দুখীয়া লোকসকলক যি ধৰণে দুখীয়া লোকসকলক বিনামূলীয়া চাউল দিয়া হৈছে যি ধৰণে দুখীয়া মহিলাসকলক স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰা হৈছে যি ধৰণে আৰু বিভিন্ন আঁচনি চৰকাৰে হাতত লৈ দুখীয়া ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছে অলপতে যেনেকৈ ৰাচনটো আনিছে 100 টকাৰতেই ৰাচনৰ কিছু সামগ্ৰী ছাবচিডাইজ ৰেটত ৰেচন কাৰ্ড হোল্ডাৰসকলক দিবলৈ চেষ্টা কৰিছে সেইটো কেনেকৈ অপৰাধ হ'ল সেইটো আপোনালোকে ৰাজনৈতিক দৃষ্টিকোণত চোৱাতকৈ আপোনালোকে চাব লাগিব যে তাত দুখীয়া ৰাইজে উপকৃত হৈছে আমি সমৰ্থন কৰি কি ধৰণে এইসকল আঁচনি আৰু বেছি ফলপূৰ্বক কৰিব পাৰোঁ আমাৰ উদ্দেশ্য সেইটো হ'ব লাগিছিলে গতিকে আমি তাত ৰাজনীতি দেখা পাই আছোঁ আমাৰ বিৰোধী দলসমূহে তাত ৰাজনীতি দেখা পাই আছে কিন্তু বেনিফিচিয়াৰীটো আচলতে এটা ৰাজনীতি নহয় দুখীয়া লোকসকলক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্য লৈ বিভিন্ন চৰকাৰী আঁচনি একে সময়তে কিন্তু মই ক'ব বিচাৰিছোঁ তেওঁ যিটো কাষ্টিজমৰ কথা ক'লে আমি কিন্তু কাষ্টিজমৰ ৰাজনীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি আমি কৰোৱা নাই আৰু ক'তো আপোনালোকে তাৰ উদাহৰণ দেখা নাপাব ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আমি নকৰোঁ আমি হিন্দুত্বৰ ওপৰত বিশ্বাস কৰোঁ তাৰ অৰ্থটো এইটো নুবুজায় যে আমি অন্য ধৰ্মক আমি কিবা বেয়া কৈ আছোঁ আমি কাৰোবাক অন্য ধৰ্মক আমি গালি পাৰিছোঁ অন্য ধৰ্মক আমি কিবা নিকৃষ্ট কৰিবলৈ বিচাৰিছোঁ সেইটো কথা নহয় কিন্তু হিন্দু ধৰ্মৰ ওপৰত বিশ্বাস ৰাখি বিজেপি দলটোৱে আগবাঢ়ি যায় সংঘ পৰিয়ালৰ ওপৰত আমাৰ এটা বিশ্বাস আছে আৰু হিন্দুত্ব যিটো চিন্তাধাৰা আছে সেইটোক লৈ আমি আগবাঢ়িবলৈ বিচাৰোঁ গতিকে সেয়া আমাৰ কলা সংস্কৃতিত আছে আমাৰ এই ভাৰতীয় হিচাপে আমাৰ মূলতে সেইটো আছে গতিকে সেইটো আমি কোনো অপৰাধ বুলি নাভাবোঁ আৰু সংবিধানে আমাক সেইটো অধিকাৰ দিছে কাম কৰিবৰ কাৰণে ঠিক আছে মই আহিম আপোনাৰ কাষলৈ চিন্ময় বৰাই আপুনি কথাখিনি কৈ থাকোঁতে হাঁহি আছে মই চিন্ময় বৰাৰ প্ৰতিক্ৰিয়া ল'ম মই অকণমান ধুবুৰীলৈ যাব বিচাৰিছোঁ মই শেষত ডক্টৰ জয়নাথ শৰ্মাৰ মন্তব্য ল'ম কিন্তু ধুবুৰীলৈ যাব বিচাৰিছোঁ জমছেৰ তালুকদাৰ আছে তালুকদাৰ ডাঙৰীয়া মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ আৰু পোনপটীয়া প্ৰশ্ন আপোনালৈ মোৰ বৰ্তমান AIDF কাৰ লগত মুখ্যমন্ত্ৰীৰ লগত নে বিৰোধী ঐক্যৰ লগত AIDF বিৰোধী ঐক্যৰ লগতে আছে নিজাববীয়াভাৱে আছে এতিয়ালৈকে যেহেতু কোনো ধৰণৰ পষ্টিং হোৱা নাই কিন্তু আপোনালোকৰ দলৰ টিকটত জিকি অহা বিধায়কে মুখ্যমন্ত্ৰীৰ লগত আছো বুলি কৈছে নাই মুখ্যমন্ত্ৰীটো বহুত কথাই কয় তেওঁ ৰাতি এটা কয় আবেলি এটা কয় নাই নাই মই আপোনালোকৰ বিধায়কে কোৱা বুলি কৈছো আমাৰ দলৰ নাই নাই মিছা কথা গুখাত মিছা কথা আমাৰ দলৰ ষ্ট্ৰেটেজি সেপাৰেট হয় যাৰ যাৰ প্ৰতিটো দলৰ সেপাৰেট প্ৰিন্সিপাল থাকে প্ৰতিটো এজেণ্ডা বেলেগ বেলেগ থাকে কিন্তু আপোনালোকৰ দলটোক বিৰোধী ঐক্যৰ পৰা বাহিৰত ৰখা হৈছে আৰু কোনো কাৰণতে AIDFৰ লগত মিত্ৰতা নহয় বুলি ৰিপুন বৰা বা অন্যান্য যিসকল কংগ্ৰেছৰ নেতা আছে তেওঁলোকে স্পষ্ট কৰিছে এককভাৱে থাকিলে ভাল হ'ব নিশ্চয় হেতু 2026 ফলাফল আমাৰ ভাল হ'ব আমাৰ দলৰ সুপ্ৰিমক কৈ দিছে আমাৰ দলৰ ফালৰ পৰা 35টা পৰা 40টা টিকট দিয়া হ'ব য'ত মানে জিকাৰ অংকটো ভাল আছে জিকাৰ পসিবিলিটি আছে সেই হিচাপে এতিয়ালৈকে আমাৰ দলৰ মানে নিজাববীয়াভাৱে আমাৰ ড্ৰাইভ দি আছে ঠিক আছে মই আপুনি লাইনতে থাকিব মই আপোনাৰ কাষলৈ আহিম ডক্টৰ জয়নাথ শৰ্মা মই আপোনাৰ কাষলৈ আহিছোঁ বিজেপিয়ে বিজেপিৰ কথা ক'লে কংগ্ৰেছে কংগ্ৰেছৰ কথা ক'লে AIDFৰ কথা ক'লে আৰু আপোনালোকেও এটা ষ্ট্ৰেটেজি তৈয়াৰ কৰি 26ৰ কাৰণে সাজু হৈছে কেনেকুৱা প্ৰস্তুতি আপোনাৰ মানে প্ৰথম ইস্যুটো আছিলে যে এতিয়া নিৰ্বাচনৰ সময়ত কোনটো দল ফ্ৰণ্ট ফুটত আছে আৰু ইয়াৰে উত্তৰটো দি মই প্ৰথম লৈছোঁ হয় দিয়ক বিজেপিৰ
নেতৃত্বত থকা আমাৰ মিত্ৰ দলবোৰ এতিয়া আপুনি দেখিছে সকলো ক্ষেত্ৰতে মানে ফ্ৰণ্ট ফুটত আছে আৰু আপুনি নিশ্চয় লক্ষ্য কৰিছে বিৰোধী পক্ষৰ কোনো এটা বিষয় বিশেষ বিষয় ৰাইজৰ ওচৰলৈ মানে লৈ যাব পৰাকৈ মানে ৰাইজৰ মানে গ্ৰহণযোগ্যতাটো তেওঁলোকে ক্ৰিয়েট কৰিবলৈ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে এতিয়া চাওক আজি কিছুদিনৰ ভিতৰত আপোনাৰ 6 জনগোষ্ঠীক জনজাতীয়কৰণৰ বিষয়টো মানে মিত্ৰজোঁটৰ চৰকাৰৰ এগেইনষ্টে গৈ আছিল মন্ত্ৰীগোটৰ প্ৰতিবেদন দিয়াৰ পিছত আকৌ এটা ইছ্যু হৈছে যে এক্সিষ্টিং যিসকল জনজাতি তেওঁলোকে বিৰোধিতা কৰিছিল কিন্তু যোৱাকালি যিখন মিটিং হৈ গ'ল তাৰ পৰাও আকৌ বিৰোধী পক্ষই এতিয়া ইছ্যু নোহোৱা হৈ গ'ল কাৰণ তেখেতসকলে কৈছে আদিত্য আপুনি লাংথেচাই খাকলেৰীয়ে কথাটো কৈছে যে আমাক মন্ত্ৰীগোটৰ সভাপতি আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই যিখিনি কথা ক'লে এইটো খুব বৈজ্ঞানিকভাৱে আৰু ইয়াৰ ওপৰত বিতংভাৱে কথাটো পৰিকল্পিতভাৱে আগবাঢ়িব লাগিব আৰু এইটো কথা তাৰমানে তেওঁলোকে মানি লৈছে এতিয়া এই ইছ্যুটোতো পোনপটীয়াকৈ তেওঁলোকে আগবাঢ়ি ল'ব নোৱাৰিলে বাৰু আহক আপোনালোকে লৈ চাহ জনগোষ্ঠীৰ কথাটো চাহ জনগোষ্ঠীৰ আজি বহুদিন স্বাধীনতাৰ আগৰ পৰা একে স্বাধীনতাৰ পিছতকে আজিলৈকে ধৰক যিটো মাটিৰ প্ৰব্লেম এই মাটিৰ গোটেই ইছ্যুটো মানে চৰকাৰে যদি কিবা এটা ঘৰো দিয়ে সেই ঘৰটো তেওঁলোকে ল'ব নোৱাৰে কিয় তেওঁলোকৰ মাটি নাই কাৰণ বাগানৰ মালিকৰ ঘৰত তেওঁলোক আছে আৰু যেতিয়া কাম তেওঁলোকৰ এই মানে বাগানত কাম যিদিনাই পাত তুলিব নোৱাৰে সেইদিনাই তেওঁলোকক মানে ঘৰৰ পৰা উলিয়াই দিয়ে এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ লোকসকলৰ ওপৰতো যিটো ইছ্যু কৰিব বিচাৰিছিল বিৰোধী পক্ষই সেইটো কৰিব পৰা নাই আনফালে আহক এতিয়া মানে মেইন তেখেতসকলৰ কথাটো হৈছে কি একত্ৰিতভাৱে বিৰোধীয়ে বিজেপিৰ বিৰোধী যিটো ভোট বা মিত্ৰজোঁটৰ চৰকাৰৰ বিৰোধী যিটো ভোট এইটো একত্ৰিত কৰি তেওঁলোকে ৰাখিবৰ কাৰণে এটা চেষ্টা চলাইছে এই চেষ্টাটো কিন্তু তেওঁলোক আজিৰ দিনত স্পষ্টভাৱে ৰাইজৰ ভোটাৰৰ চকুত মানে ক্লিয়াৰ হেৰি দিব পৰা নাই আৰু দুৰ্নীতি সম্পৰ্কত মানে আপুনি কথাটো মন কৰিছেনে নাই চাব বিৰোধীয়ে যিবোৰ নেৰেশ্যন আনি আছে এই গোটেই নেৰেশ্যনবিলাকত এটা মানে চিফ মিনিষ্টাৰ অৰিয়েণ্টেশ্যনৰ ওপৰতহে কথা কৈ আছে চৰকাৰৰ ওপৰত কিন্তু কথা ক'ব পৰা নাই বাৰু এতিয়া আৰু চিফ মিনিষ্টাৰৰ সেই গোটেই কথাখিনি হেৰি কৰিব পৰা নাই মানে চিফ মিনিষ্টাৰকো এগেইনষ্টে তেওঁৰ এগেইনষ্টে যিবোৰ কথা কৈছে সেইটো ৰাইজৰ ওচৰলৈ তেওঁলোকে লৈ যাব পৰা নাই অন্য এটা কথা আহক আপুনি গৌৰৱ গগৈৰ ইছ্যুটো কৈ আছে যে বিৰোধী পক্ষই গোটেই কথাটো কৈ আছে যে এইটো পাকিস্তানৰ হেৰি বুলি কৈছে এজেণ্ট বুলি কৈছে কিন্তু কোনো প্ৰমাণ দিব পৰা নাই কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে নাই এটা প্ৰশ্ন আমাৰ সৰ্বসাধাৰণ ৰাইজে যিটো প্ৰশ্ন আমি যেতিয়া ৰাইজৰ লগত বহোঁ তেতিয়া মানুহবিলাকে ধৰক আজিকালি গাঁৱত মানে বহুত ইণ্টেলেকচুৱেল মানুহ হ'ল বিশেষকৈ ৰিটায়াৰ্ড মানুহখিনিয়ে এতিয়া খুব এইবোৰ আলোচনা বিবেচনা কৰি থাকে তেওঁলোকে কৈছে এই প্ৰশ্নৰ উত্তৰটো আজিৰ দিনটোত কংগ্ৰেছে দিবই লাগিব আৰু দিব পৰা কিয় নাই সেইটোহে এটা ৰহস্যজনক হৈছে হৈছে যে এজন সাংসদৰ পৰিবাৰ এজনে তেওঁ ভাৰতীয় হ'বলৈ কিয় বেয়া পাইছে তাৰ উত্তৰটো অসমৰ মানুহৰ আগত কিন্তু দিব পৰা নাই 2 নম্বৰ কথাটো হ'ল তেওঁলোকৰ ডাঙৰ ল'ৰাটো ইণ্ডিয়ান হিচাপে বাই বাৰ্থ নেচাৰেলি ইণ্ডিয়ান হৈছে এতিয়া সেইজনকো তেওঁলোকে মানে বিলাতী চাহ বনাইছে এই কথাবিলাকৰ উত্তৰটো গাঁৱৰ মানুহৰ ওচৰত কিন্তু এই উত্তৰ লৈ যাবলৈ বিৰোধী পক্ষই পৰা নাই গতিকে দেখা গৈছে আজিৰ দিনটোত মানে 26ৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰস্তুতিৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ বিশেষকৈ বিজেপিৰ নেতৃত্বত মানে ফ্ৰণ্ট ফুটত আছে বুলি আমি নিশ্চিত হ'ব পাৰোঁ ঠিক আছে মই শেহতীয়াকৈ আমাৰ সৈতে সংযুক্ত হৈছে কংগ্ৰেছৰ মুখপাত্ৰ বন্দীপ দত্ত মই বন্দীপ আপোনাৰ কাষলৈ আহিছোঁ চাহ জনগোষ্ঠীক মাটিৰ পট্টা দিয়াৰ পৰা আৰম্ভ কৰি মন্ত্ৰীগোটৰ প্ৰতিবেদন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আপোনাৰ ইখনৰ পিছত সিখন হিতাধিকাৰী আঁচনি
তাৰপিছত ধৰ্মীয় মেৰুকৰণৰ কিছু প্ৰসংগ উত্থাপন হৈছে এক প্ৰকাৰ আগ্ৰাসী ৰূপত ২৬লৈ সাজু হৈছে বিজেপি তেনেস্থলত এই মুহূৰ্তলৈকে কোনে ক'ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কাক কিমান আসন এৰি দিয়া হ'ব বিৰোধী ঐক্য এতিয়ালৈকে এটা সহমতত উপনীত হ'ব পৰা নাই মাজত হাতত মাত্ৰ ৩ মাহ সময় অখিল গগৈ ইতিমধ্যে এটা কথা কৈ আছে যে আমাৰ হাতত সময় খুব কম এতিয়াই যদি আমি সকলোবোৰ ঠিক ঠাক কৰি নলওঁ তেন্তে বিজেপিক ৰুধিবলৈ আমি কিন্তু সক্ষম নহম কেনেকৈ সম্ভৱ হ'ব চাওক প্ৰথম কথাটো হ'ল যে আপুনি গোটেই বিৰোধী দলসমূহৰ কথাটো লৈ পেলাই মোক সুধিছে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ গোটেই কথাবিলাক গণতান্ত্ৰিকভাৱে হ'ব আৰু আলোচনা বিলোচনা হেল্ডি তৰ্ক বিতৰ্কৰ মাজতেই নিৰ্বাচনো হ'ব নিৰ্বাচন কেন্দ্ৰিক কথাবিলাক হ'ব চিট ভাগ বতৰা হ'ব এই গোটেইবোৰ হ'ব এতিয়া কংগ্ৰেছ দলে বা যিবোৰ দলে গণতন্ত্ৰত বিশ্বাস কৰে তেওঁলোকে এজিপি বা বিজেপিৰ নিচিনাক আমি কাম কৰিব নোৱাৰোঁ কাৰণ তেওঁলোকে এটা আৰ্মি ষ্টাইলত চলে হাই কমাণ্ডে ওপৰৰ পৰা কিবা এটা নিৰ্দেশনা দিয়ে নাগপুৰৰ পৰা নিৰ্দেশনা দিয়ে কাৰোবাৰ যদি ক'বলগীয়াও থাকে সেইটো ক'ব নোৱাৰে আমি বিগত সময়ত দেখিছোঁ যে এইবোৰ দলৰ ডাঙৰ ডাঙৰ নেতা ছিনিয়ৰ নেতা যাৰ মানে আমি জন্মৰ পৰাই দেখিছোঁ সেইবোৰ মানুহে মানে নিজৰ কথা ৰাখিব নোৱাৰাৰ কাৰণে চিটৰ কথা ক'ব খোলাখুলিকৈ কৰিব নোৱাৰাৰ কাৰণে কেতিয়াবা দলে লাট মাৰি উলিয়াই দিছে গতিকে এইবিলাক কথা আছে এতিয়া আমালৈ এইবিলাক তোৱাই লাভ নাই মানে বিজেপি দলে মানে সাহসীয় দলবোৰে নিজে নিজৰ কথাবিলাক চিন্তা কৰক বিৰোধীয়ে বিৰোধীৰ কাম কৰি যাব আৰু বিৰোধীৰ গোটেই কথাটো হৈছে কি যে এই মুহূৰ্তত বিৰোধী মানে কেইটামান ৰাজনৈতিক দল নহয় এইটো কথাটো আমি বুজি পাব লাগিব এই মুহূৰ্তত গণতন্ত্ৰত যি চৰম দুৰৱস্থা এই দুৰৱস্থাৰ সময়ত বিৰোধী মানে অসমৰ প্ৰতিজন মানুহ অসমৰ প্ৰতিজন সাধাৰণ মানুহে একোজন বিৰোধী দলৰ মানুহ ভাৰতবৰ্ষৰ প্ৰতিজন সাধাৰণ নাগৰিকে একোজন বিৰোধী দলৰ মানুহ আৰু মোৰ শ্ৰদ্ধাৰ জগন্নাথ শৰ্মা ডাঙৰীয়া আছে তেখেতে যিকেইটা কথা গৌৰৱ গগৈ সম্পৰ্কে ক'লে মই বাৰু মানে তেওঁৰ মুখত কেইটামান কথা নকওঁ তেখেত যথেষ্ট ছিনিয়ৰ জ্যেষ্ঠ মানুহ গতিকে যিহেতু পত্নী ল'ৰা ছোৱালীৰ কথালৈকে আহিছে গতিকে তেওঁ মোৰ পিতৃৰ বয়সৰ গতিকে মই কিছুমান কথা তেখেতক নকওঁ তথাপি মই কেইটামান কথা নকৈ নোৱাৰোঁ যে অসম গণ পৰিষদ দলৰ মানুহে এতিয়া অসমৰ ৰাইজৰ সন্মুখত মুখ উলিয়াবলৈ একচুৱেলি লাজ পাব লাগিছিল এক প্ৰকাৰ তেওঁলোকে মানে নিৰ্লজ্জভাৱে যে এতিয়াও কথাবিলাক ক'ব পাৰিছে ৰাজনীতি কৰি আছে এই কথাটোৱে আমাক অলপমান দুখ দিছে কাৰণ যিখিনি মানুহে অসম আন্দোলন কৰি আমাৰ জন্মৰ আগত অসম আন্দোলন হৈছে মোটামুটি অসম আন্দোলন কৰি বিদেশী বহিষ্কৰণৰ কথা কৈছিল সেই মানুহবিলাকে গৈ পেলাই কি কৰিলে কা আইনখন আনি পেলাই বাংলাদেশৰ পৰা মানুহ অনা সেই আইনখনক ছাপোৰ্ট কৰিলে গতিকে এইবিলাক কথা মানে এতিয়া ৰাইজে নুবুজাকৈ থকা নাই আৰু যিখিনি নতুন জেনেৰেশ্যনৰ মানুহ নতুন প্ৰজন্মৰ মানুহ গৌৰৱ গগৈ নতুন প্ৰজন্মৰ মানুহ গতিকে নতুন প্ৰজন্মৰ যিখিনি আমি মানুহ আছোঁ আমি আৰু এতিয়া সেই এজিপি দলৰ পুৰণা মানুহবোৰৰ কথা আমি শুনিব খোজা নাই মই কথা এটা মই এইখিনিতে স্পষ্টও কৰিলোঁ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত সংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যেতিয়া উত্থাপন কৰিছিলে তেতিয়া কংগ্ৰেছে এটা বাধা দিয়া বুলি নাই এইবোৰ কথা বাদ দিয়ক এইবিলাক কথা আপোনালোকে কৈ থাকিব পাৰিব এইবিলাক কথা টানি থাকিব পাৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কিবা এটা কথা হৈছে কংগ্ৰেছে বাধা দিছে এইবিলাক কথা এনেই হাৱাত কথা কৈ থাকি হাৱাত তৰোৱাল ঘূৰাই থাকি লাভ নাইতো কি জনজাতিকৰণৰ কথা বিজেপি দলে কৰিব বিজেপি দলে যিটো STV শিডিউল টাইপ ফেলি দিব ওলাইছে এইটোতো এটা আভুৱা কথা এটা মিছা কথা এটা মানুহক বুৰ্বক বুলি ভাবিছে নেকি অসমৰ মানুহক সেই 80জতে যি বুৰ্বক বনালে নতুন প্ৰজন্মক বুৰ্বক বনাব নোৱাৰিব দেই আপোনালোকৰ যদি শিডিউল টাইপ দিব লগা আছে এই 6 জনগোষ্ঠীত আপোনালোকে শিডিউল টাইপ প্লেন্স দিয়ক হিলছ দিব নোৱাৰে প্লেন্স দিয়ক কি STV আৰু STV গোটেই বস্তুৰ এটা ফেক বস্তু এটা এইটো সাংবিধানিক প্ৰদত্ত বস্তুৱে নহয় আৰু প্ৰতিবেদন এখন বনাইছে বনাই পেলাই লিখি পেলাই দিছে সেইটো বা কি হয় কি নহয় গতিকে আৰু সংবিধান তেনেকৈ সংশোধন কৰিব নোৱাৰে নহয় যদি STV অসমৰ মানুহক দিব লাগে গোটেই ভাৰতবৰ্ষত STV দিবলৈ বহুত এইটো সন্দৰ্ভত ক'ব বিচাৰিছোঁ এইবোৰ মিছা কথা কৈ থাকি লাভ নাই কাৰণ গোটেইবোৰ মিছা কথা তেওঁলোকে কৈ যাব একফালৰ পৰা পাব্লিক ডমিনত মানে ৰাজহুৱা এনেকুৱা মঞ্চত নাজানা কথা অজ্ঞাত কথা
মানে কোৱাটো উচিত নহয়। নাই নাই আমাক অজ্ঞাত বুলি ক'ব নালাগে, ৰ'ব, আপোনাক আপুনি অজ্ঞাত বুলি ক'ব নালাগে, আপুনি অজ্ঞাত বুলি ক'ব নালাগে, আপোনাক আপুনি আমাক অজ্ঞাত বুলি নক'ব, নাই আপুনি নাই নাই আপুনি অজ্ঞাত বুলি নক'ব। আপুনি তো মূৰ্খামি কথা কৈ আছে। ন কিমান মূৰ্খামি, কাক মূৰ্খ বুলি ক'ব আহিছে? মূৰ্খ আপোনালোক, আপোনালোক জাতি বিৰোধী, আপোনালোক অসমৰ জাতি বিৰোধী মানুহ, আপোনালোকে জাতি বিৰোধী মানুহ, আপোনালোকে থাকিব নাপায়, আপোনালোকে জাতি বিৰোধী মানুহ, আপোনালোক জাতি বিৰোধী মানুহ, অসমীয়া জাতি বিৰোধী মানুহ। এজন জ্যেষ্ঠ এইবিলাক মানুহ, এই মানুহবিলাকে এতিয়া মিডিয়াত আহি পেলাই ইয়াত এচি ৰুমত ডাঙৰ ডাঙৰ কথা ক'ব। কংগ্ৰেছৰ কালচাৰ হৈছে জ্যেষ্ঠ এজনক কেনেকে বাধা দিব ডাঙৰীয়া আপুনি শুনক, আপুনি কংগ্ৰেছক খাই পেলাই শুনক বাদ দিয়ক, আপুনি কংগ্ৰেছক সমালোচনা নকৰিব। মনোজ ধানুৱাৰ ডাঙৰীয়া নুশুনে, আমাৰ ভোটত আহি কেৱল দৰকাৰ নাই, ভোটটো আপোনালোকে হওক, ৰাইজৰ হওক, কথাবিলাক কওক আপোনালোকে। বজাই ৰাখি জয়নাথ শৰ্মা ডাঙৰীয়াক ক'বলৈ সুযোগটো দিয়ক, কাৰণ আপুনি কি জয়নাথ শৰ্মা, আপুনি জয়নাথ শৰ্মা ডাঙৰীয়াৰ মুখপাত্ৰ নেকি? নহয়, কি কথা কিন্তু ক'বলৈ জ্যেষ্ঠ আহিছে? এজনক কেনেকে নাই, সন্মান কৰিব জ্যেষ্ঠক লাগে আমি সেইটো সন্মান জানো। দিব লাগে আমি জানো। এনেকুৱা জ্যেষ্ঠ যদি মিছা কথা কয়, ৰাজহুৱা জ্যেষ্ঠ যদি ভুল অনুষ্ঠানত কথা কয় আমি ক'ব লাগিব, না, আপুনি দিব কওক, লাগিব। শালীনতা ৰাখি কথাখিনি কওক। ইয়াতে কওক, শালীনতা আমি কোৱা নাই। কৰাটো সুবিধা হ'ব। মনোজ ধানুৱাৰে আমি শালীনতা শিকাব নালাগে, দৰকাৰ নাই। আপোনাৰ পৰা শালীনতা শিক্ষালৈ আমাৰ প্ৰয়োজন নাই। এক মিনিট কথা দেই, কা সম্পৰ্কত তেওঁ কথাটো একেবাৰে নাজানে আমাৰ এই যি পৰিস্থিতি। আমি এখন হাইকোৰ্টত দিছোঁ, সুপ্ৰিম কোৰ্টত পিটিশ্যন আছে, আৰু এই পিটিশ্যনখন প্ৰায় 43 গ্ৰুপে ক'বলৈ দিয়ক, বেলেগ কথা আমি হাইকোৰ্টত নহয় কওক, কাৰ আইনৰ সপক্ষে আপুনি মোক উত্তৰ দিবলৈ দিয়ক। দিছে নে নাই? Yes or no? কৈ দিয়ক আপুনি, কৈ দিয়ক আপুনি। ভৱিষ্যতলৈ মিছা কথা নক'ব। তৃতীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই, বীৰেন্দ্ৰ প্ৰসাদ আমাৰ কাৰণে অসুবিধা হয়। কাৰ আইনৰ সপক্ষে ভোট দিছে নে দিয়া নাই? কৈ দিয়ক। সন্দীপ দত্ত মিছা কথা কেলে কয়? আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন দিছোঁ, সেই পিটিশ্যন চৰকাৰত থাকি কি সুপ্ৰিম কোৰ্টক পিটিশ্যন দিয়ে আপোনালোকে? আপোনালোকে চৰকাৰৰ এটা হেৰিৰ ভিতৰত আছে, চৰকাৰৰ ভিতৰত থকা এটা দল, আপুনি কৈ থাকিব, কথাখিনি এনেকেতো নহ'ব, কথাখিনি ক'ব দিব লাগিব। এই বিহেভিয়াৰত থকা মানুহবিলাকৰ লগত বহি পেলাই আমাৰ লেভেলত আমি মানে অলপ কথা ক'বলৈ দিগদাৰ পাওঁ। তাৰখনত আমি এই পিটিশ্যনখনৰ আমি স্পষ্টকৈ কৈছোঁ, আৰু এই পিটিশ্যনখন হিয়াৰিঙৰ কাৰণে সুপ্ৰিম কোৰ্টে একচেপ্ট কৰিছে। আমি কৈছোঁ যে কাখন য'তে ব্যৱহাৰ কৰে ব্যৱহাৰ কৰক, কিন্তু নৰ্থ ইষ্টত পাৰ্টিকুলাৰলি অসমত এইখন ব্যৱহাৰ হ'ব নোৱাৰিব। এইটো আমি পিটিশ্যন মানে সুপ্ৰিম কোৰ্টত পিটিশ্যন দিছোঁ, আৰু এইখন হিয়াৰিঙৰ কাৰণে এলায়েন্সত আছোঁ আমি। অসমীয়া জাতিৰ বিৰুদ্ধে যাব নেকি আপোনালোকে? কংগ্ৰেছৰ অসমৰ জাতিৰ বিৰুদ্ধে যাব নেকি আপোনালোকে এলায়েন্সত আছে বুলি? ৰ'ব, এলায়েন্সত থাকে বুলি আপুনি মোক এইটো শিকাব নাই। কেলে ভোট দিলে? কাৰ আইনৰ সপক্ষে কেলে ভোট দিলে? আকৌ কৈ আছোঁ মই আপোনাক, জয়নাথ শৰ্মা কেলে ভোট দিলে এই কথাটো কওক। এইটো কথা কৈ আছোঁ, আমি এলায়েন্সত আছোঁ। এলায়েন্সৰ যি মিত্ৰজোঁটৰ যি ধৰ্ম, সেই ধৰ্মক আমি ৰক্ষা কৰিছোঁ। কিমান ডাঙৰ কথা আপুনি যিবোৰ কথা কৈছে, আপুনি যেনেকৈ আপুনি শুনাৰ ধৈৰ্য থাকিব লাগে। উদ্ভণ্ডালি কৰিবলৈ আহিব অহা নাই নহয় আমি। ঠিক আছে, হ'ব। ৰ'ব, আমাৰ কথাটো হৈছে কি, অসম গণ পৰিষদ দলে আজিৰ দিনটোত কংগ্ৰেছৰ সময়ত যেতিয়া কংগ্ৰেছ কেন্দ্ৰত আছিল, অসম গণ পৰিষদ ইয়াত আছিল, ৰাজ্য চৰকাৰৰ দায়িত্বত আছিল, আমি কিবা এটা উন্নয়নমূলক কামৰ কাৰণে এটা কিবা আঁচনি পঠালেই তাতে গৈ ইয়াৰ পৰা যায় কংগ্ৰেছে যায় কৈ দিয়ে যে আপোনালোকে চেংচন নিদিব। এনেকুৱা অৱস্থা হ'ল। আমাৰ কিছুমান ষ্টেটুটৰী গ্ৰেণ্ট থাকে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিবই লাগিব, যেনে ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত যি পইচা পাওঁ আমি দিব লাগিব, সেই পইচাটো বন্ধ কৰি দিছে। চাব, ৰয়েলটি এওঁলোকে মানে সেই সময়ত গুজৰাটত যিমান বেছিকৈ দিছিলে তাৰ আধাতকৈও কমকৈ আমাক ইয়াত দিছিল, মাত্ৰ 215 টকা। এনেকুৱা অৱস্থাত এই কংগ্ৰেছে অসম গণ পৰিষদ দলটোৰ বিৰুদ্ধে সেই সময়ত থকা কেন্দ্ৰীয় চৰকাৰৰ লগত, মানে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আমাৰ দলটোক একে নিষেধ কৰিবলৈ এওঁলোকে
চেষ্টা চলালে এতিয়া অসম গণ পৰিষদ দলে এওঁলোকে যিটো কথা কৈছে কাৰ কথা আপোনালোকে কাৰ সম্পৰ্কত এটা কথা আপোনালোকে কওকচোন আজি স্বাধীনতা 47 চনৰ পিছৰ পৰা একেবাৰে 71 চনলৈ গোটেই বৰ্ডাৰ কি কাৰণত কংগ্ৰেছে খোলা ৰাখিছিলে আপোনালোকে অসম আপোনালোকে অসম আন্দোলন কৰা নাই নেকি সদৌ অসম ছাত্ৰ সন্থাক আপোনালোকে কৰা নাই অসম আন্দোলন আপোনালোকে কৰা নাই মানুহ মৰা নাই আপোনালোকৰ কাৰণে কি কথা ক'ব লাগিছে অসমৰ মানুহে আপোনালোকক বুকুৰ কুটুম কৰি আনিছিল কিন্তু সেই বুকুত আপোনালোকে কামোৰ মাৰিলে এই বুকুত আপোনালোকে কামোৰ মাৰিলে জয়নাল শৰ্মা ডাঙৰীয়া আপোনাৰ যদি বুকুত দম আছে আপোনাৰ যদি দম আছে আপুনি কৈ দিয়ক কিয় নকব আপোনাক দমৰ কথা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই আইনৰ পক্ষে ভোট দিলে নে নিদিলে এই কথাটোকে আপুনি স্পষ্টকৈ ক'ব লাগিছিলে মিছা কথা ক'ব নোৱাৰিব নোৱাৰিব জয়নাল শৰ্মা ডাঙৰীয়া পাৰ্চনেল এটেক হ'ব নালাগে কি পাৰ্চনেল কথা ক'ব লাগিছে কিয় ক'ব আপুনি কিয় নক'ব এজিপি এটা থকাবাজ মানুহক গুলী হত্যা কৰা দল গুপ্ত হত্যাকাৰীৰ এটা দল আপোনালোকে বেছি কথা কংগ্ৰেছে ধ্বংস কৰিছে কি কৰিছে আপোনালোকে এজিপি কৰি পেলাই গুপ্ত হত্যা কৰিছে আপোনালোকে দুইবাৰ কৈ আপোনালোকে আসনত পাই কি কৰিছে আপোনালোকে কৰিছে গুপ্ত হত্যা আপোনালোকে কৰিছে গুপ্ত হত্যা 15 বছৰ আসনত আছে তেনেহলে এতিয়া আপোনালোকৰ বিজেপি অসমীয়া মানুহে জানে যোনে ভদ্ৰভাৱে কথা ক'ব নাজানে বা নকয় বা ইচ্ছাকৃতভাৱে গোটেই আলোচনাটো বেলেগ ফালে লৈ যাব পাৰে আৰু অশালীন শব্দ যোনে ব্যৱহাৰ কৰিব পাৰে সেইবিলাক মানুহৰ লগত মোক নামাতিব আৰু মিছলীয়া কথা কোৱা মানুহৰ লগত আমাক নামাতিব মিছলীয়া মিছা কথা কোৱা ফাঁকিবাজ মানুহৰ লগত আমাক নামাতিব কি কথা ক'বলৈ আহিছে এই ভদ্ৰতাৰ কথা নকব দেই অসমৰ ৰাইজে অনুষ্ঠানটো চাই আছে বেছি লৈ গৈছে নাই যোৱা জয়নাল শৰ্মা ডাঙৰীয়া আপুনি সেই কথাটো নকব বেছি লৈ গৈছে মই সকলোকে কৈছো নহয় আপুনি মেইনটেইন কৰকচোন কথাটো সমালোচনা কেলে বেয়া পায় কওক ঠিক আছে আমি নতুন প্ৰজন্মৰ মানুহ আপোনালোকৰ কথা আমি নুশুনো আমাৰ সমালোচনা শুনিবলৈ ধৈৰ্য ধৰক আপুনি কিয় আপোনালোকে সমালোচনা শুনিব বহুত কথা অজ্ঞাত বহুত কথা আপোনালোকে জ্ঞাত হৈ কি কৰিলে ডাঙৰীয়া জ্ঞাত হৈ পেলাই এখন জুয়ে পুৰা অসম আমাৰ হাতত দি থৈ গ'ল আমি এতিয়া হাই টক চাকৰি নাই আমাৰ ব্যৱসায় নাই আপোনালোকে ধ্বংস কৰি গ'ল অসমখন আৰু এতিয়া বিজেপিৰ লগত লগ লাগি কংগ্ৰেছে ভোট বনাই দিছে কংগ্ৰেছে বনোৱা বস্তু আপোনালোকে বিক্ৰী কৰি আছে এতিয়া অসমৰ মানুহৰ এই দুৰ্গতিটো অসমৰ নৱপ্ৰজন্মই গম পাই গৈছে আপোনালোকৰ মুখা খোল খাই গৈছে ঠিক আছে নাগপুৰৰ পৰা মই অনুৰোধ জনাইছো এজন এজনকৈ ক'ব এনেকৈ কথা ক'লে অনুষ্ঠান পৰিচালনা কৰাত মোৰো যথেষ্ট অসুবিধা হয় নাই এইটো অলপ ভাল লগা কথা হোৱা নাই তেখেতে প্ৰথমতে যিবোৰ শব্দ কৈছে ঠিক আছে বাৰু নিলজ্জ তিলজ্জ এইবিলাক কথা ক'ব নাপায় নহয় হয় আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ বন্দীপ দত্ত মই আপোনাক তেখেতক কোৱা নাই নহয় মই তেখেতক কোৱা নাই নহয় হ'ব এইবিলাক শালীনতা ৰাখিয়ে কৈছো অসমীয়া অভিধানৰ কথাই কৈছো তো ঠিক আছে হ'ব মই বন্দীপ দত্ত আপোনাক মই আজিৰ এই দুৰ্দশাটো মনোজ ধানৰক ক'বলৈ দিব পৰা নাই আজি 1948ৰ পৰা আজি 72 চনলৈকে গোটেই সীমা মুকলি কৰি কোনে ৰাখিলে কেন্দ্ৰত কোন চৰকাৰ আছিল কি কথা কয় মুকলি কৰি ৰাখিলে মিছা তথ্য ভুল তথ্য কিয় কয় ঠিক আছে ভুল কথা নকব আপুনি আৰে কাইনখন আনিব খোজা পাৰ্লিয়ামেণ্টত অসম গণ পৰিষদ দলৰ এমপি গৈ পেলাই কাইনৰ সপক্ষে ভোট দিলে এতিয়া অসম গণ পৰিষদ দলে বাংলাদেশৰ কথা কয় কি কথা কয় তেখেতে কৈছে কাৰণে কৈছো বাংলাদেশৰ প্ৰীতি কাৰ লগত আছে আমি গম পাইছো আমাক ক'বলগীয়া অকণমান ক'বলৈ সুযোগ দিলে ভাল হয় প্ৰথম কথাটো হ'ল কি মই আপুনি যিহেতু এংকৰ হয় আপোনালৈ অনুৰোধ জনালোঁ
যে আপুনি এটা নিয়ম এটা বান্ধি দিয়ক যে আমি কোনোবা এজনে যেতিয়া বক্তব্য দিয়ে অন্ততঃ আন কিজনে শুনে আৰু আন কিজনেও তাক যদি কিবা প্ৰত্যুত্তৰ দিবলৈ হয় তেওঁৰতো সময় আহিব আপুনি চবকে সমানভাৱে আপুনি সময় দিবই গতিকে মাজত যদি এই ধৰণে কোৱা হয় তো সেই বস্তুটো এটা ভাল টক শ্ব' হ'ব বুলি মই ভবা নাই দ্বিতীয় কথাটো হৈছে কি মই আপোনাক আচলতে ক'ব বিচাৰিছিলোঁ যিটো অপজিশ্যন একতা বা ইউনিটিৰ কথা কৈ আছে মোৰ ব্যক্তিগত অভিজ্ঞতা 2021 চনৰ যিটো বিধানসভা নিৰ্বাচন হৈ গ'ল মই সেইখিনি কথা আপোনালোকৰ এই টক শ্ব'ৰ জৰিয়তে অকণমান দাঙি ধৰিবলৈ বিচাৰিছোঁ তেতিয়াও যিখিনি অপজিশ্যন পাৰ্টি আছিলে কংগ্ৰেছৰ নেতৃত্বত লগতে ৰাইজৰ দলো আছিলে জাতীয় পৰিষদো আছিলে আৰু অন্যান্য বেলেগ এটা দলৰ সভাপতিও আছিল না সেইটো সময়ত মই কংগ্ৰেছ দলতে আছিলোঁ আপুনি কংগ্ৰেছ দলত আছিলোঁ আৰু 2021ৰ নিৰ্বাচনটো মই লাহোৱাল সমষ্টিৰ পৰা খেলিছিলোঁ কংগ্ৰেছ দলৰ টিকেটত কিন্তু মোৰ যিটো অভিজ্ঞতা এলায়েন্স অপজিশ্যন এলায়েন্সটোক লৈ সেই শেষ দিনালৈকে সেই এলায়েন্স হ'ব বুলি আলোচনা চৰ্চা চলি থাকিব কিন্তু এই সব দলক লগত লৈ চলাৰ মানসিকতাটো নথকাৰ কাৰণে সম্পূৰ্ণ এলায়েন্স 2021ত একেবাৰে থানবান হৈ গ'ল কোনো ধৰণৰ এলায়েন্স নহ'ল সব দলে পিছত পৃথকে খেলিব লগা হ'ল আৰু নিৰ্বাচন ফলাফল আপোনালোকে দেখিছে এতিয়া আকৌ একেটা শ্লোগান আকৌ আৰম্ভ হৈ আছে 2026ৰ নিৰ্বাচনক লৈ অপজিশ্যন একগোট হ'বলৈ বিচাৰি আছে সব দলসমূহ একেলগে মিটিং পাতিছে লিলি হোটেলত আপোনালোকে জানেই কিন্তু তাৰ পৰিণামস্বৰূপ কি হ'ব নহ'ব মই আপোনাক আজিৰ দিনতে কৈ দিব পাৰোঁ 2021 চনত যিটো হৈছিলে সেইটোৱে হ'ব বিৰোধী একগোট হ'ব নোৱাৰে যেতিয়ালৈকে দলসমূহে ইজন ইজনক সন্মান কৰিবলৈ নিশিকিব আৰু ইজন ইজনক কেতিয়া সন্মান কৰিবলৈ শিকিব যেতিয়া প্ৰতিজন লাগি থকা নেতাসকলে আনজন নেতাৰ প্ৰতি এটা সহনশীলতা সন্মান সূচক তেওঁলোকৰ চিন্তাধাৰা আহিব তেতিয়াহে সেই একতাটো আহিব এই টক শ্ব'ৰ মজিয়াতে মই কাকো দোষাৰোপ কৰা নাই আপোনালোকে মোক ভুল নধৰিব কিন্তু মই ব্যক্তিগত ফ্লপ হ'ব মই ব্যক্তিগতভাৱে মই এটা অনুভৱ কৰিছোঁ জয়নাথ শৰ্মা ডাঙৰীয়া মই তেখেতৰ মুখপাত্ৰ নহয় তেখেতে এটা নিজৰ দলক প্ৰতিনিধিত্ব কৰি আছে কিন্তু তেখেত এজন জ্যেষ্ঠ হয় মই তেখেতক খুৰাদেউ বুলি কওঁ সৰুৰ পৰা আমি পাই আহিছোঁ গতিকে তেখেতে যেতিয়া কথা কৈছে আমি নতুন জেনেৰেশ্যন হয় ময়ো নতুন জেনেৰেশ্যন হয় মোৰ 50 বছৰ আহি পাইছে হ'লেও মই নিজকে নতুন জেনেৰেশ্যন বুলিয়ে ভাবোঁ কিন্তু নতুন জেনেৰেশ্যনে আমি জ্যেষ্ঠ এজনে যেতিয়া কথা পাতিব আমি এই ধৰণে যদি তাত আমি হস্তক্ষেপ কৰোঁ সেইটো আমাৰ কালচাৰ নহয় সেইটো আমি কিন্তু শিকিব লাগিব আমি প্ৰতিজন নেতাই শিকিব লাগিব প্ৰতিটা দলৰ নেতাই শিকিব লাগিব আৰু যেতিয়া আমি সেই বস্তুটো সবকে লৈ চলা মানসিকতাটো যেতিয়া আমি আনিম আনৰ কথা শুনিবলৈ মানসিকতাটো আনিম তেতিয়া দলৰ মাজত একতাটো আহিব আৰু একতাটো আপুনি বিৰোধী ঐক্যৰ মাজতো দেখা পাব চিন্ময় বৰা হয় মই দুটামান কথা ক'ব বিচাৰিছোঁ মনোজ ধানোৱাৰ ডাঙৰীয়াই হিতাধিকাৰী কথাখিনি যিটো ক'লে আমি আঁচনিৰ বিৰোধী নহয় আপুনি হাঁহি আছিল মই হাঁহি আছিলোঁ নিশ্চয়কৈ হাঁহি আছিলোঁ আমি আঁচনিৰ বিৰোধী নহয় মই কোৱা নাই যে ৰেচন দিব নালাগে মই কোৱা নাই যে অৰুণোদয় দিব নালাগে বৰঞ্চ মই কৈছোঁ 1250 টকাৰ ঠাইত তেওঁলোকৰ প্ৰতিশ্ৰুতি মতে যিটো 3000 টকাৰ প্ৰতিশ্ৰুতি আছিলে সেই 3000 টকাটো দিব লাগে কিন্তু এতিয়া এই নিৰ্বাচনৰ আগত দিলে নহ'ব এইটো কোৱা নাই যে এই নিৰ্বাচনলৈ 3 মাহ আছে এতিয়া দিয়া মানেতো এইটো সম্পূৰ্ণ ৰাজনীতি হৈ গ'ল ন হিতাধিকাৰী ৰাজনীতি হৈ গ'ল ঠিক তেনেকৈ মই ক'ব খুজিছোঁ আপোনালোকে একেবাৰে গ্ৰাছৰুটত মানে কাম কৰা মানুহ ধানোৱাৰ ডাঙৰীয়া এজন গ্ৰাছৰুটৰ মানুহ তেখেতক ভালদৰে জানো মই জয়নাথ দাকতো ক'বলৈ নালাগেই তেওঁ কিন্তু এই যে আঁচনিৰ নামত ঘৰৰ আগত যে বিজেপি পতাকাখন নাৰিলে এইটো মোৰ নিজৰ সমষ্টিতে ঘটা ঘটনা মই মানে প্ৰমাণ দিব পাৰোঁ এইটো আৰু দলীয় সভালৈ মানে বিজেপিৰ সভালৈ যদি মানুহ নাযায় আঁচনি কাটি দিব এইবিলাকতো কেনেকুৱা ধৰণৰ ৰাজনীতি কওকচোন এইটো হিতাধিকাৰীক লৈ কৰা যোনটো নিকৃষ্ট ৰাজনীতি আচলতে মই সেইটো কথাই ক'ব বিচাৰিছোঁ আমি হিতাধিকাৰীৰ নামত এই নিকৃষ্ট ৰাজনীতি কৰিব নালাগে হিতাধিকাৰীক দিব লাগে কিয় নালাগে কওক এজন দুখীয়া মানুহে যদি ৰেচন পায় সেইটোতো ভাল কথা যাৰ ঘৰত এতিয়া কোনো ইনকাম নাই আপোনাৰ কোনো উপাৰ্জন নাই সেই পৰিয়ালটোত যদি 1250 টকা এটা পায় সেইটোতো বহুত ভাল কথা ন তেওঁলোকৰ মানে বহুখিনি টকা 1250 টকা কিছুমান পৰিয়ালৰ কাৰণে বহুত টকা আপোনাৰ মোৰ কাৰণে নহ'ব পাৰে এইটো 1250 টকা একো নহ'ব পাৰে কিন্তু এনে কিছুমান পৰিয়াল আছে যাৰ কাৰণে 1250 টকাটোৱে বহুত গতিকে সেইটো নিশ্চয়কৈ পাব লাগে কিন্তু তাৰ নামত ৰাজনীতিটো হ'ব নালাগে আৰু এতিয়া কথা হ'ল সততে মানে বিজেপি দলটোৱে যিবিলাক মানে সনাতনী সংস্কৃতিৰ কথা কয় ভাৰতীয় সংস্কৃতি সভ্যতাৰ কথা কয়
এনেকুৱা এটা দলৰ আমিও সভ্যতাক মানে শ্ৰদ্ধা কৰোঁ, ভাৰতীয় সংস্কৃতিক আমি শ্ৰদ্ধা কৰোঁ, মানি চলোঁ। কিন্তু এই দলটোৰ হাঁহি উঠিছে, ক'বলৈ লাজ লাগিছে, এই দলটোৰ চৰকাৰে 8 তাৰিখে কি কৰি আছে? এই খানাপাৰাত কি অনুষ্ঠান পাতিছে? এইটো পষ্ট মেলন নে কি এজন কনচাৰ্ট হয়, কনচাৰ্ট, এইটো মাতি আনিছে। এইটো কি ভাৰতীয় সনাতনী সংস্কৃতিৰ এটা অংশ নেকি বাৰু? এইটো মই জানিব বিচাৰিছোঁ আচলতে দেই। মানে এইটোতো আমি জনাততো নপৰে। আৰু এইখিনি সময়ত এনেকুৱা এটা স্পষ্ট মানে এইটো কি বুলি ক'ম, মানে চেঞ্চিটিভ সময়, যিটো সময়ত জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ কথা আছে, ন্যায়ৰ কথা আমি কৈ আছোঁ, জুবিন গাৰ্গক ন্যায় দিব লাগে। তেওঁ যিটো মুখ্যমন্ত্ৰীটো সেইদিনা কৈ দিলে, বিধানসভাতে ক'লে, হত্যা বুলি ক'লে তেখেতে ক'লে, আমি কোৱা কথা নহয় এইটো, বা আমি কোনো কোৱা কথা নহয়, এইটো মুখ্যমন্ত্ৰীজনে, স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ বিধানসভাত হত্যাৰ বুলি ক'লে। গতিকে এনেকুৱা এটা চেঞ্চিটিভ সময়ত এনেকুৱা এটা অনুষ্ঠান পতাটো যুক্তিসংগত হয় জানো? এই কথাখিনি আচলতে স্পষ্ট হ'ব লাগে। মই অকণমান ধুবুৰীলৈ যাব বিচাৰিছোঁ। AIDFৰ তালুকদাৰ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। বিৰোধী ঐক্যত আপোনালোক থকাটো বহুকেইজন কংগ্ৰেছৰ নেতাই বিচৰা নাই, আৰু এতিয়ালৈকে আপোনালোকে আনুষ্ঠানিকভাৱে অনুমতি তেওঁলোকৰ সভালৈ পাইছেনে নাই, আমন্ত্ৰণ পাইছেনে নাই, সেই বিষয়েও মই জ্ঞাত নহয়। তথাপিতো আপোনালোক বিৰোধী ঐক্যৰ লগত আছোঁ বুলি কৈছে, কিন্তু বিৰোধী ঐক্যই আপোনালোকক বিচৰা নাই। জামছেৰ তালুকদাৰ, এটা প্ৰস্তাৱ আছে এতিয়া বিৰোধী ঐক্যৰ লগত এটা প্ৰস্তাৱ এটা হয়। আমাৰ দলীয়ভাৱে আমাৰ চেণ্ট্ৰেল চুপ্ৰিমই চেণ্ট্ৰেলৰ আমাৰ নেতৃবৰ্গই এটা প্ৰস্তাৱ এটা আগবঢ়াই লৈ আছে। এতিয়ালৈকে সেইটো চেটেল আপ হোৱা নাই। কিন্তু তথাপিও যদি তেনেকুৱা যদি কোনো বিৰোধী ঐক্যৰ লগত যদি চামিল নহয়, AIUDF নিজাববীয়াকৈ একত্ৰভাৱে ফাইট দিব, 2026 ইলেকশ্যনৰ কাৰণে একত্ৰিতভাৱে ফাইট দিব। কিয়নো BJP যিবিলাক কাণ্ড কৰিছে আৰু কংগ্ৰেছে যিবিলাক কৰি গৈছে, সেয়াৰ কাৰণে বিশেষকৈ মাইনৰিটি মানুহখিনি যিবিলাক মানে ভগাতুৰ ভুগিছে, ডিটেনশ্যন কেম্পৰে আৰম্ভ কৰি মিয়া গালি শুনিছে, বহুত কিবা কিবি আছে। আৰু BJP যেটা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী চাহাব যিবোৰ কথা কৈ আছে, মিয়াক মই কষ্ট দিয়ে থাকোঁ, এওঁলোকক মই বেয়া পায়ে থাকোঁ, সেইবোৰৰ প্ৰত্যুত্তৰ কাৰণে লাগিলে কোনো দলৰ লগত যদি চামিল নহয়, সেইটো আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ সেইটো সিদ্ধান্ত থাকিব। তথাপিও মই এজন সাধাৰণ ক্ষুদ্ৰ কৰ্মী হিচাপে AUDF এককভাৱে ছিংগেলি ফাইট কৰি যাব, য'ত য'ত প্ৰবাবিলিটি আছে, পচিবিলিটি আছে চিটবিলাক ৰিকভাৰী কৰাৰ কাৰণে কৰি চৰকাৰ যেতিয়া গঠন হ'ব, তেতিয়া মুখ্য ভূমিকাত AIUDF থাকিব। 2026 ইলেকশ্যন মাইনাছ AIUDF অসমত কোনো চৰকাৰ গঠন কৰিব নোৱাৰিব, এইটো আমি ডাঠিকৈ ক'ব পাৰোঁ। বন্দীপ দত্ত, মাইনাছ AIUDF চৰকাৰ গঠনটো ইমান সহজ নহ'ব। ঠিক আছে, তেওঁলোকৰ নিজস্ব এটা ষ্টেণ্ড, তেওঁলোকৰ এটা ৰাজনৈতিক দল। মইতো কৈছোঁৱেই যে গণতন্ত্ৰত সকলোৰে অধিকাৰ আছে, গতিকে কংগ্ৰেছ দলে গণতন্ত্ৰত বিশ্বাস কৰে, গতিকে AIUDF দলে নিজৰ বক্তব্য ৰাখিছে, এইটো ভাল কথা। আমি লগত ৰাখিব নাই? সেই কথাটোতো আলোচনাৰ মাজেৰে হ'ব। আৰু AIUDF দলৰ যিবোৰ নীতি, AIUDF দলৰ যিটো ধৰ্মীয় মেৰুকৰণ কৰা যিবোৰ প্ৰক্ৰিয়া, এই কথাক কিন্তু কংগ্ৰেছ দলৰ সাংবিধানিক কথাবোৰে কিন্তু আমি একচেপ্ট কৰিব নোৱাৰোঁ। আৰু কংগ্ৰেছ দলৰ কৰ্মীসকলে AIUDFৰ নীতি নিৰ্দেশনাক আমি একচেপ্ট কৰিব নোৱাৰোঁ। তাৰ মাজতে এটা কথা আমি দেখিছোঁ যে সিদিনা অসম গণ পৰিষদ দলৰ ছিনিয়ৰ নেতা আমাৰ MLA ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়াই তেখেতে কৈছে যে AIUDF দলৰ প্ৰায় 4জনমান MLA, কাৰেণ্ট MLA, বহুত ডাঙৰ ডাঙৰ নেতাক OGP দলত জইন কৰিব। তো আমি এটা ভাবিছোঁ যে চাগে অগপ দলৰ লগতে AIUDFে চাগে দুটা মানে কি বুলি কয় আপোনাৰ আঞ্চলিক দল হিচাপে চাগে লগ লাগিব পাৰে, এইটো এটা আমি অনুমান কৰিছোঁ। আৰু জয়নাথ শৰ্মা ডাঙৰীয়া সম্পৰ্কে বা মনোজ ধানোৱাৰ ডাঙৰীয়াই যিকেইটা কথা ক'লে, মই এইটো কথা কৈছোঁ যে ইয়াত একো কথা পাৰ্চনেলি ল'ব নালাগে, কাৰণ মই জয়নাথ শৰ্মা ডাঙৰীয়াক কোৱা নাই। মই কৈছোঁ অসম গণ পৰিষদ দলত যিগৰাকী ৰিপ্ৰেজেণ্টেটিভ আজি ইয়াত আহিছে, মই তেখেতকে কৈছোঁ। মনোজ ধানোৱাৰ ডাঙৰীয়া সেইটো কৰিলে হ'ল, তেখেতে BJP দলৰ হৈ পেলাই আহিছে, গতিকে মই তেখেতকে কৈছোঁ। আৰু মনোজ ধানোৱাৰ ডাঙৰীয়াই যিটো আমাৰ বিৰোধী ঐক্যৰ কথাটো কৈছে, তেখেতে 2021 চনত কংগ্ৰেছ দলৰ পৰাই তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, কিন্তু 2024 চনত তেখেতে লোকসভা আম আদমি পাৰ্টি দলৰ পৰা তেখেতে নিৰ্বাচন খেলিছিল। আৰু 2024 চনত তেখেতে বিৰোধী ঐক্য দলৰ যি লুৰিণ গগৈ আছিলে, লুৰিণজ্যোতি গগৈৰ এগেইনষ্টত তেখেতে মানে কৰিছিল, শক্তি প্ৰদৰ্শন কৰিছিল। গতিকে তেতিয়া 2024 চনত আমি দেখিছিলোঁ যে মনোজ ধানোৱাৰ ডাঙৰীয়াই বিৰোধীৰ ঐক্যত বা বিৰোধীৰ ভোট ফাট মেলি পেলাই তেখেতে ইলেকশ্যন খেলিছিল। গতিকে সেইবোৰ কথা আহিব, আলোচনা কৰিলে বা সমালোচনা থাকিবই। আৰু এটা কথা মই হাতযোৰে কৈছোঁ যে আপোনালোকে এইটো আশা নকৰিব যে আপোনালোকে কথাবিলাক কৈ যাব, মুখ্যমন্ত্ৰী মহোদয়ে কাৰোবাৰ ঘৈণীয়েক বিদেশৰ পৰা আহিছে,
মানুহজনে ৰুমৰ ভিতৰতে সোমাই আছে, ইমান পাৰ্চনেল কথা ক'ব। জয়নাথ শৰ্মা ডাঙৰীয়াই ক'লে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ল'ৰা ছোৱালীৰ কথা ক'লে, তেওঁলোকৰ মানে বিদেশী নাগৰিকত্ব লৈছে লোৱা নাই, এইবোৰ কথা কৈছে, এইবোৰ পাৰ্চনেল কথা। এতিয়া সেইবোৰ কথা ক'বলৈ গ'লে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ ডাঙৰ ককায়েকৰ যিকেইটা সন্তান, সেই সন্তানকেইটা বিদেশী নাগৰিক নে ভাৰতীয় নাগৰিক, এইবিলাক কথা আহিব। চাওক, পাৰ্চনেলি কৰে আপোনালোকে কৈ যাব পাৰে, কিন্তু আমি পাৰ্চনেলি সেইটো বিষয়লৈ নাযাওঁ, কিন্তু সমালোচনাৰ ঊৰ্ধত আপোনালোক নহয়। মই এইটো কথাই কোৰ জোৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে খুৰদাৰ সমালোচনা শুনিবলৈ প্লিজ আপোনালোকে ৰাজি থাকক। আপোনালোকক সমালোচনা কৰিলে যদি আপোনালোকে বেয়া পায়, পাৰ্চনেলি এটাক বুলি ভাবে, তেনেহ'লে আমাৰ উপায় নাই। আমি পাৰ্চনেলি এটাক কৰাৰ কথাটো অহা নাই, আমি সমালোচনা কৰিমেই। আৰু যিহেতু অসম গণ পৰিষদ দলৰ মই কথাটোৱে ক'লোঁ যে অসম গণ পৰিষদ দলে যেতিয়া আমি যিখিনি পঢ়িছোঁ, আমি যিখিনি দেখিছোঁ, অসম গণ পৰিষদ দল কৰি পেলাই আমাৰ পৰিয়ালতো বহুত মানুহ ঘূণীয়া হৈছে, লাঠিৰ কোব খাইছে, শ্বহীদ হৈছে। গতিকে কথাটো হ'ল কি, এই শ্বহীদৰ বেদীত ভৰি দি পেলাই অসম গণ পৰিষদ দলে যিবোৰ কাৰুকাৰ্য পৰৱৰ্তী সময়ত কৰিলে বা এতিয়া যিটো কৰি আছে, মই সেই কথাটোহে কৈছোঁ। কাৰণ কা আইনৰ সপক্ষে কমচে কম অসম গণ পৰিষদ দলে মিত্ৰতাৰ স্বাৰ্থত হ'লেও বিজেপিৰ পক্ষত থাকিবলৈ ক'ব নালাগিছিল। তাৰমানে এই কথাটো বৰ দুখ দিছে, এই কথাটোৱে কৈছোঁ। ঠিক আছে, মই আহিম। মই এটা চমু বিৰতি ল'ম আৰু বিৰতিৰ পিছত আমাৰ এই আলোচনা অব্যাহত থাকিব।